নমস্কাৰ, মই সৰস্বতী আপোনাক ডেইলি 5 মিনিট গীতা চিৰিজলৈ স্বাগতম জনাইছোঁ। যদি আপুনি নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে বাকীকেইটা ভিডিঅ' আমাৰ প্ৰফাইলত দিয়া আছে, আপুনি যাই কেনে চেক ইন কৰিব পাৰে। আৰু যদি পুৰণি ভিউৱাৰ্ছ হয় তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কিহৰ ওপৰত কথা পাতিম যে ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত দ্বিতীয় অধ্যায়ৰ গীতাৰ সাংখ্য যুগত প্ৰথম 10 শ্লোকত কি ডিছকাশ্যন হৈছিলে সেইখিনি সহজ ভাষাত জানিবলৈ আমি চেষ্টা কৰিম। প্ৰথম 10 শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ মাজত সংবাদটো এনেকুৱা ধৰণৰ আছিল যে আমাৰ অৰ্জুনৰ মনত ভয় হৈছিলে যে আমি যুদ্ধটো কৰিব লাগিব, যুদ্ধ কাৰ লগত কৰিব লাগিব, ঘৰৰ মানুহৰ লগত যুদ্ধ কৰিব লাগিব। আৰু তেতিয়া কি হ'ব, হয় অৰ্জুনে স্বৰ্গপ্ৰাপ্তি হ'ব, নহয় ঘৰৰ মানুহ গুৰু দ্ৰোণাচাৰ্য, পিতামহ ভীষ্ম বা বাকী কৌৰৱ বংশ স্বৰ্গবাসী হ'ব। তেতিয়াহ'লে কি দুখ লাগিব, মানে অৰ্জুনৰ মনত নিজৰ কৰ্মৰ প্ৰতি অনিচ্ছা আহিছিলে। কিহৰ বাবে, যে যুদ্ধৰ যোনখিনি কাৰণ আছিলে আৰু পিছত কি ঘটিত হ'ব সেই ঘটনাখিনি চিন্তা আৰু অৰ্জুনৰ মনত ভয় সোমাইছিলে আৰু মোহ সোমাইছিলে আৰু কৰ্তব্যৰ প্ৰতি অনিচ্ছা আহিছিলে। কাৰণ ইমানখিনি বেয়া ঘটনা হ'লে তো কৰ্তা কোনে হৈ পৰিব, অৰ্জুন নিজে হৈ পৰিব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিষ্কাম কৰ্মযোগৰ আৰু আত্মতত্বৰ জ্ঞানটো দিছিল। এই আত্মতত্বৰ জ্ঞানৰ বিষয়ে ক'ত আছে, আমাৰ 11 নম্বৰ শ্লোকৰ পিছত আছে। আৰু ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক মটিভেট কৰিছিলে কেনেদৰে, যেনেদৰে আমি নিজৰ বন্ধুক মটিভেট কৰোঁ যেতিয়া শংকাৰ মাজত ভয়ৰ মাজত সোমাই পৰে, সেইদৰে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মটিভেট কৰিছিলে। তাৰপিছত কি হ'ল, আত্মতত্বৰ বিষয়ে কি ক'লে, 11 নম্বৰ শ্লোকৰ পিছত কি আছে সেইখিনি আমি অহাকালি কণ্টিনিউ ৰাখিম।